নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম যে কি ৰাশি মানুহে কি ৰঙৰ সূতা বান্ধাটো বহু শুভ বুলি মনা গৈছে। সেই সূতা আপোনালোকে ভৰিটো বান্ধিব পাৰিব আৰু হাততো বান্ধিব পাৰিব, লগতে সেই ৰঙৰ সূতা আপোনালোকে কঁকালতো বান্ধিব পাৰিব। হিন্দু ধৰ্মৰ অনুসৰি কিবা শুভ কামত সূতা বন্ধাৰ নিয়ম বহুদিনৰ পৰা প্ৰচলিত হৈ আহিছে। সূতা বন্ধাৰ ধাৰ্মিক মহত্ব এইটোৱেই যে পোনপ্ৰথমেই ৰজা বলিয়ে হাতত সূতা বান্ধিছিল। মনা যায় যে সূতা বন্ধাৰ ফলত ভগৱান শ্ৰীবিষ্ণু, মহাদেৱ, সৰস্বতী আৰু মা লক্ষ্মীৰ কৃপা লাভ কৰিব পৰা যায়। ইয়াৰ বাহিৰেও বহু প্ৰকাৰৰ বেমাৰৰ পৰা আপোনালোকক এই সূতাই পৰিত্ৰাণ দিব। বাস্তুশাস্ত্ৰৰ অনুসৰি বেলেগ বেলেগ ৰাশিৰ কাৰণে বেলেগ বেলেগ ৰঙৰ সূতাক বহু মহত্ব আছে আৰু এই সূতা তেওঁলোকে বান্ধিলে ইয়াৰ পৰা তেওঁলোকে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে জানি লওঁ কি ৰাশি মানুহে কি ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত জীৱনত আপোনালোকৰ শুভ প্ৰভাৱ পৰিব, সকলো ক্ষেত্ৰত সফলতা লাভ কৰিব আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে ৰঙা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত হনুমান দেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু মংগল গ্ৰহৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব আৰু মংগল গ্ৰহৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব, সকলো দিশতে আপোনালোকৰ সফলতা নামি আহিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে যদি এই ৰঙৰ সূতা পৰিধান কৰি যিকোনো শুভ কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব আৰু সেই শুভ কামত আপোনালোকে সফলতাও অৰ্জন কৰিব পাৰিব। এই ৰঙৰ সূতা ধাৰণ কৰাৰ ফলত আপোনালোকৰ বহু বেমাৰৰ পৰা পৰিত্ৰাণ লাভ হ'ব আৰু হনুমান দেৱৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ ঘৰলৈ সুখ শান্তি বিৰাজ হৈ পৰিব। 2 নম্বৰটো বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে বগা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা যায়। কোনোবাই যদি আপোনালোকক পৰামৰ্শ দিয়ে যে ক'লা ৰঙৰ সূতা বা ৰঙা ৰঙৰ সূতা ধাৰণ কৰিবলৈ, তেনেহ'লে আপোনালোকে নিশ্চয় পাৰিব। কিন্তু এনেও যদি আপোনালোকে বগা ৰঙৰ সূতা ধাৰণ কৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিব। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। মা লক্ষ্মী সুখ শান্তি আৰু ধন সম্পত্তিৰ দেৱী বুলি মনা যায়। যদি বগা ৰঙৰ সূতা আপোনালোকে ধাৰণ কৰে তেনেহ'লে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰত সদায় পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, অৰ্থ অহাৰ আগমন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শুক্ৰ গ্ৰহৰো শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব। জীৱনত চলি থকা সকলো সমস্যা আপোনালোকৰ দূৰ হৈ পৰিব আৰু জীৱনৰ নতুন দিশ আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। বগা ৰঙৰ সূতা ধাৰণ কৰাৰ ফলত আপোনালোকে যি কামত আগুৱাই যাব সেই কামতেই সফলতা অৰ্জন কৰিব পৰা দেখিবলৈ পাব। 3 নম্বৰটো মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভাটৌ ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। কিবা মান্যতাৰ অনুসৰি যদি বেলেগ ৰঙৰ সূতা আপোনালোকে ধাৰণ কৰে তেনেহ'লে একো নাই, কিন্তু ভাটৌ ৰঙৰ সূতা যদি এনেও আপোনালোকে হাতত ধাৰণ কৰিব পাৰে তেনেহ'লে ইয়াৰ ফলতো আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিব। ইয়াৰ ফলত বুধদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু গণেশদেৱ আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব, যাৰ ফলত আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব আৰু আপোনালোকৰ স্বাস্থ্য ভাল হৈ পৰিব ধৰিব। ইয়াৰ ফলত গণেশদেৱৰ কৃপাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। সকলো দিশতে আগুৱাই যোৱাৰ বাট বিচাৰি পাব আৰু শত্ৰু আপোনালোকে ধ্বংস কৰিব পাৰিব। শত্ৰুৱে আপোনাক কেতিয়াও ক্ষতি কৰিব নোৱাৰিব আৰু শত্ৰুক জয় কৰিবৰ পৰাৰ গুণ আপোনালোকৰ জীৱনলৈ আহিব। 4 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বগা ৰঙৰ সূতা ধাৰণ কৰাটো শুভ বুলি মনা গৈছে। বগা ৰঙৰ সূতা আপোনালোকে ধাৰণ কৰাৰ ফলত মহাদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। মহাদেৱৰ কৃপাৰ ফলত আপোনালোকৰ ঘৰত সুখ শান্তি বিৰাজ হ'ব আৰু মহাদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো সমস্যা দূৰ হৈ পৰিব। ঘৰত যদি গ্ৰহ দোষ, নক্ষত্ৰৰ দোষ আছে সেই সকলোবোৰ নোহোৱা হৈ পৰিব। চন্দ্ৰ গ্ৰহৰো শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যও উন্নত হৈ পৰা দেখিবলৈ পাব, যাৰ ফলত আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিব আৰু মহাদেৱৰ পৰম কৃপাৰ ফলত ঘৰত সদায় সুখ শান্তি বিৰাজ হৈ থাকিবলৈ ধৰিব। অৰ্থ অহাৰ বাট মুকলি হ'ব আৰু আপোনালোকৰ ঘৰত অতিশয় শুভ প্ৰভাৱ নামি অহা দেখিবলৈ পোৱা যাব। যিকোনো ক্ষেত্ৰত আপোনালোকে আগভাগ ল'ব বিচাৰিলে ল'ব পাৰিব। সেই কৰ্মক্ষেত্ৰত মহাদেৱে আপোনালোকক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা কৰিব।
5 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ৰঙা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। এই ৰঙৰ সূতা আপোনালোকে যদি ধাৰণ কৰে বা ৰঙা ৰঙৰ সূতা যদি আপোনালোকে ধাৰণ কৰে তেনেহ'লে জীৱনৰ দিশ আপোনালোকৰ সলনি হৈ পৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। মন শান্ত হৈ থাকিব আৰু আপোনালোকৰ বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিব পাৰিব আৰু কোনো দিশৰ পৰা আপোনালোকৰ বিফলতা নাহিব। কৰ্মক্ষেত্ৰতো বহুদূৰ আগুৱাই যাব পাৰিব আপোনালোকে। ইয়াৰ ফলত সূৰ্যদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত তেওঁৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম হৈ পৰিব। জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। আপোনালোকে যদি ৰঙা ৰঙৰ সূতা ধাৰণ কৰি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে কৰিব পাৰিব বা কোনো মাংগলিক অনুষ্ঠানত যদি ৰঙা ৰঙৰ সূতা ধাৰণ কৰি আপোনালোকে আগভাগ লয় তেনেহ'লে সেই কাম সুচাৰুভাৱে হৈ পৰা দেখিবলৈ পাব। 6 নম্বৰটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকে সেউজীয়া ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত জীৱনত চলি থকা সকলো বাধা আপোনালোকে দূৰ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত বুধ গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আৰু মা লক্ষ্মীৰ কৃপা আপোনালোকে লাভ কৰিবলৈও সক্ষম হ'ব। মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। মা লক্ষ্মী সুখ শান্তি আৰু ধন সম্পত্তিৰ লগতে শক্তিৰ প্ৰতীক বুলিও মনা যায়। এই মা লক্ষ্মীৰ যদি আপোনালোকৰ ঘৰত আগমন হোৱাটো বিচাৰে বা আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হোৱাটো বিচাৰে তেনেহ'লে কন্যা ৰাশিৰ জাতক জাতিকাসকলে সেউজীয়া ৰঙৰ সূতা ধাৰণ কৰিবলৈ চেষ্টা কৰিব। এই সূতা আপোনালোকে হাতত ধাৰণ কৰিব পাৰিলে বহু শুভ হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা গ্ৰহ দোষ নোহোৱা হৈ পৰিব। ছায়া দোষ বা বেদ দোষ যদি আপোনালোকৰ জীৱনত চলি আছে সেইবোৰো সকলো সমাপ্ত হৈ পৰিব। জীৱনত আপোনালোকে আগুৱাই যাব পাৰিব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাব আৰু ঘৰত অৰ্থ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাবলৈ ধৰিব। 7 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলে বগা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। এই ৰঙৰ সূতা আপোনালোকে ধাৰণ কৰিলে শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত বন্ধুবৰ্গৰ লগত ভাল সম্পৰ্ক স্থাপন হ'ব আৰু আত্মীয়ৰ লগত আপোনালোকৰ সুসম্পৰ্ক স্থাপন হ'বলৈ ধৰিব। ওচৰ চুবুৰীয়াৰ লগতো সুন্দৰভাৱে জীৱন অতিবাহিত কৰিব পাৰিব আপোনালোকে। মা দুৰ্গাৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব আৰু বিশেষকৈ মহিলাসকলে যদি বগা ৰঙৰ সূতা ধাৰণ কৰে তেনেহ'লে জানিব যে আপোনালোকৰ সৌভাগ্য নামি আহিছে। দাম্পত্য জীৱন আপোনালোকৰ সুখৰ হ'ব। সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা পাব আৰু মা পাৰ্বতীৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ জীৱন দীৰ্ঘায়ু হৈ পৰা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আপোনালোকে সুনাম অৰ্জন কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব আৰু নতুন নতুন কামৰ সন্ধান আপোনালোকে বিচাৰি পাব। 8 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ৰঙা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। ৰঙা ৰঙৰ সূতা ধাৰণ কৰাৰ ফলত হনুমান দেৱৰ কৃপা পাবলৈ আপোনালোক সক্ষম হ'ব। ইয়াৰ ফলত মংগল গ্ৰহৰ প্ৰভাৱো আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু মংগল গ্ৰহ শক্তিশালী হৈ পৰিব, যাৰ ফলত আপোনালোকৰ সকলো কাম হৈ উঠিব, শত্ৰু ধ্বংস হৈ পৰিব আৰু জীৱনত আপোনালোকে আগুৱাই যাব পাৰিব। হনুমান দেৱৰ কৃপাৰ ফলত আপোনালোকৰ জীৱন শক্তিশালী হৈ পৰিব আৰু ঘৰুৱা পৰিৱেশো শক্তিশালী হৈ পৰা দেখিবলৈ পাব। সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। নিজৰ ক্ষেত্ৰত আপোনালোকে যিকোনো কাম কৰিব বিচাৰিলে কৰিব পাৰিব আৰু সমাজৰ হৈও যদি আপোনালোকে কিবা আগভাগ ল'ব বিচাৰে ইয়াৰ পৰাই আপোনালোকে আগভাগ ল'ব পাৰিব। সকলো ক্ষেত্ৰতে আপোনালোকৰ শুভ প্ৰভাৱ নামি অহা দেখিবলৈ পাব। 9 নম্বৰটো হ'ল ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলে ৰঙা ৰঙৰ সূতা ধাৰণ কৰাটো ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত ভগৱান বিষ্ণুদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। আপোনালোকে যদি ৰঙা ৰঙৰ সূতা আনি আপোনালোকে ঘৰৰ তুলসীজোপাটো বান্ধি দিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। গুৰুগ্ৰহ শক্তিশালী হৈ পৰিব আপোনালোকৰ। ইয়াৰ ফলত আপোনালোকৰ ঘৰত সদায় শুভ প্ৰভাৱ পৰিব। ঘৰত থকা বেয়া শক্তি আপোনালোকৰ ধ্বংস হৈ পৰিব। ঘৰত শুভ প্ৰভাৱ পৰাৰ ফলত ঘৰত সুখ শান্তি আৰু ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ভগৱান বিষ্ণুদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। কৰ্মক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। কিবা কাম যদি বহুদিনৰ পৰা ৰৈ আছে সেই কাম যদি আপোনালোকে কৰিব পৰা নাই তেনেহ'লে আপোনালোকে ৰঙা ৰঙৰ সূতা ধাৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সেই সকলো কাম হৈ যাব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লগতে সফলতা অৰ্জন কৰিব পাৰিব। 10 নম্বৰটো মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে নীলা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত মা সৰস্বতীৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে বিশেষকৈ
পঢ়া শুনা কৰা ল'ৰা ছোৱালী বা বিদ্যাৰ্থীসকলে এই ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। বিদ্যাৰ্থীসকলে যদি নীলা ৰঙৰ সূতা ধাৰণ কৰে তেনেহ'লে মা লক্ষ্মী আহি আপোনালোকৰ ওচৰত বাস কৰিব, যাৰ ফলত আপোনালোকৰ শিক্ষাৰ মানদণ্ড উজ্বলি পৰিব। ইয়াৰ বাহিৰেও আপোনালোকে যদি নীলা ৰঙৰ সূতা ধাৰণ কৰে তেনেহ'লে কৰ্মক্ষেত্ৰত সুফল লাভ কৰিব পাৰিব, বুদ্ধিৰ বিকাশ ঘটিব আৰু আপোনালোকৰ মানসিকভাৱে আপোনালোক শক্তিশালী হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই আপোনালোক যাব পাৰিব। 11 নম্বৰটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলে নীলা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। শনিদেৱৰ কৃপা লাভ কৰিবলৈ আৰু আপোনালোকৰ সকলো দুখ দূৰ কৰিবলৈ আপোনালোকে হাতত বা যিকোনো ক্ষেত্ৰত নীলা ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। নীলা ৰঙৰ সূতা ধাৰণ কৰিলে শনিৰ দুৰ্প্ৰভাৱ আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব আৰু শনিৰ শুভ প্ৰভাৱ আপোনালোকৰ ঘৰত পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ বহুদিনৰ পৰা চলি থকা সমস্যা সমাপ্ত হৈ পৰিব, ঘৰত সুখ শান্তি বিৰাজ কৰিবলৈ ধৰিব। সকলো ফালৰ পৰাই আপোনালোকৰ ঘৰত সুখবৰ অহাৰ যুগ নামি আহিব। শনিদেৱৰ কৃপাৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুযোগ সুবিধা পাব আৰু অৰ্থৰ আগমনৰ সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। গুৰু গ্ৰহ আপোনালোকৰ শক্তিশালী হৈ পৰা দেখিবলৈ পাব। 12 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে ভগৱান বিষ্ণুদেৱৰ কৃপা লাভ কৰিবলৈ হাতত হালধীয়া ৰঙৰ সূতা ধাৰণ কৰাটো বহু শুভ বুলি মনা গৈছে। হালধীয়া ৰঙৰ সূতা ধাৰণ কৰাৰ ফলত বিষ্ণুদেৱৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু বিষ্ণুদেৱ আহি আপোনালোকৰ ঘৰত বাস কৰিব। ইয়াৰ লগতে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সূতা বন্ধাৰ ফলত আপোনালোকৰ গ্ৰহ দুখ সমাপ্ত হৈ পৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। মা লক্ষ্মীৰ কৃপাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰত সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। ঘৰত চলি থকা অশুভ প্ৰভাৱ দূৰ হৈ পৰিব আৰু শত্ৰু ধ্বংস হৈ পৰিব। জীৱনত যদি কিবা আগুৱাই যাব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চয় হালধীয়া ৰঙৰ সূতা ধাৰণ কৰক। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।